মাছৰ পেটুৰ ভাজি আপোনালোকে বাৰু ভাল পায়নে? মাছৰ পেটু খাই কোনে কোনে ভাল পায়? মোৰ কিন্তু খুবেই প্ৰিয় দেই। বলক এতিয়া মইনো কেনেকৈ বনালোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। প্ৰথমতেতো কেৰাহীখনেই গৰম কৰি ল'লোঁ আৰু গৰম হোৱাৰ পিছত অকণমান তেল দিলোঁ। আৰু কেতিয়াবা কিছুমান মাছৰ পেটুত বহুত তেল থাকে, গতিকে তেল বেছিকৈ দিয়াৰ প্ৰয়োজন নহয়। কিছুমানৰ অলপ কম থাকে বাৰু, অকণমান বেছিকৈ দিব লাগে। মোৰ এই মাছৰ পেটুখিনিত আছিলে বহুত তেল, গতিকে অলপ তেলতেই মই পিঁয়াজখিনি প্ৰথমতে দি ভাজি ল'লোঁ। পিঁয়াজৰ পিছতে মই দুটামান শুকান জলকীয়া দিম আৰু এটা কেঁচা জলকীয়াও দি দিছোঁ। যিহেতু এই ভাজিকণ মানে অকণমান জ্বলা হ'লেহে খাই ভাল লাগে, সেইকাৰণে অকণমান জলকীয়া দিলে ভাল লাগে। মই দি দিলোঁ। তাৰপিছতে মই মাছৰ পেটুকণ দি অলপ সময় ভাজি ল'ম। লগত প্ৰয়োজন অনুসৰি যি হালধি, নিমখ এইখিনিও দি দিলোঁ। মাছৰ পেটু বিভিন্ন ধৰণে খায়, বহুতে বেলেগ বেলেগ ধৰণে খায়। মই আজি যেনেকৈ বনাইছোঁ তাৰে অকণমান আপোনালোকক শ্বেয়াৰ কৰিছোঁ। আৰু অলপ সময় এনেকৈ ভাজি থাকিম। যেতিয়া এই পেটুখিনি ধুনীয়াকৈ ভজা হৈ যাব, এয়া দেখিছেনে, এই তাত থকা মানে তেলখিনি একেবাৰে গলি গৈছে। আৰু গলি গৈ যেতিয়া তেল তেল হ'ল, তেতিয়া মই অকণমান ভাত দি দিছোঁ। ভাত দি অলপ সময় ভাজি দিম। যেতিয়ালৈকে ভাতকেইটা মানে ধুনীয়াকৈ ভাজ খাই নাযায়, তেতিয়ালৈকে মই অকণমান একেবাৰে কম জুইত ভাজি থাকিম। এনেকৈ খাই বাৰু ল'ৰা ছোৱালীয়েও ভাল পায়। যিহেতু ল'ৰা ছোৱালীয়ে খায়ো ভাল পায়, গতিকে মই এনেকৈ প্ৰায় বনাওঁ। কিন্তু বেঙেনা বা আন কিবাৰ লগতো মাজে মাজে বনাওঁ। তেনেকৈ ল'ৰা ছোৱালীবিলাকে খাব মন নকৰে। এনেকৈ যদি অকণমান খৰখৰীয়াকৈ ভাত দি ভাজি দিওঁ, লগত ধনিয়া, পিঁয়াজ এনেদৰে যদি ওপৰত কাটি দিওঁ, খুবেই ভাল লাগে। আৰু আমিও খাই ভাল পাওঁ বাৰু। এয়া মই ধনিয়া এয়া কাটি লৈ আহিছোঁ। আৰু এইখিনি ভজা হোৱাৰ পাছত অকণমান পিঁয়াজো মিহি মিহিকৈ কাটি দিছোঁ, লগত ধনিয়াও কাটি দিছোঁ। প্ৰথমতে যদিও পিঁয়াজ দিছিলোঁ, কিন্তু হোৱাৰ পাছত যদি বা গেছটোৰ পৰা নমাৰ সময়ত যদি আকৌ অকণমান মিহি মিহিকৈ আদা, পিঁয়াজ এনেকৈ কাটি দিয়া হয়, খাবলৈ অকণমান বেছি ভাল লগা হয়। সেইকাৰণে মই তেনেকৈ কাটি দিওঁ। বা কেঁচা জলকীয়াও সৰু সৰুকৈ কাটি দিব পাৰে। জ্বলা যদি বেছিকৈ খায়, তেতিয়া খুৱাবলৈ মানে বেছি ভাল লগা হয়। আৰু এয়া মোৰ প্ৰায় হৈছে, দেখিছেনে, শুকান হৈ গ'ল। আৰু এইয়া মই গেছৰ পৰা নমালোৱেই। খুব ধুনীয়া হৈছে। আৰু এয়া মোৰ ভাতৰ থালখনো ৰেডি হৈ গ'ল। গতিকে ভাতৰ থালখনো এনেদৰে ৰেডি কৰি, এয়া ভাতখিনি ৰেডি কৰাৰ পাছত এয়া মই পেটু ভাজিখিনিও ছাৰ্ভ কৰিলোঁ। আপোনালোকে বাৰু ভাল পায়নে মোক কমেণ্টত জনাব। আৰু আপোনালোকে কেনেকৈ বনায় মোক এষাৰি হ'লেও দেখি জনাবচোন। পেটু ভাজি বিভিন্ন ধৰণে বনায়, বহুতে বেলেগ বেলেগ ধৰণে সোৱাদ লগাকৈ বনায়। আপোনালোকে কেনেকৈ বনায় মোক জনাব কমেণ্টত। আৰু মই দ্বিতীয়বাৰ বনাবলৈ চেষ্টা কৰিম। অৱশ্যে বেঙেনাৰ সৈতেও মই বনাওঁ।